ভক্তি মানে হল জনকল্যাণ চিন্তা ভক্তি মানে হল প্ৰাণী হিংসা নকৰা ভক্তি মানে হল সমস্ত জীৱৰ মংগল সাধন হোৱা মাৰ্গ আশ্ৰয় কৰা আমি সেৱা নিবেদন কৰা হৈছে বৰ্তমান পদে আমাক এনে ধৰণেই সিদ্ধান্ত দিলে যে জানি এৰা আনৰতি সেই আন চিন্তাবিলাকত যদি আমাৰ মনটো ইমান দিনে লাগি আছিল তেতিয়াহ'লে সেইবিলাক এৰি কৰিয়া একান্ত মতি হুয়ো পাৰ মাধৱক ভজি যদি ঈশ্বৰ কৃষ্ণ মাধৱক চিন্তা কৰা এই মায়াময় সংসাৰ তৰি যাব পাৰিবা প্ৰমাণ শাস্ত্ৰই আমাক দিলে এই ৰাম হৰিত শৰণ লয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতিয় প্ৰয়াসে তৰে যিটো জনে শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ললে বুলি নাই কোৱা যিজনে বৰপেটা আউনীআটী সত্ৰত শৰণ ললে এই বুলিও নাই কোৱা যিজনে বামুণীয়া পন্থত শৰণ ললে এই বুলিও নাই কোৱা যিজনে হৰিত শৰণ লৈলে এই বুলিহে ক'লে শাস্ত্ৰই ক'লে হৰিত শৰণ লয়া যিটো জন এই হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে হৰিত শৰণ লৈ ব্ৰইলাৰ মাংস কটা দোকান দিয়াজনৰ কথা নাই কোৱা হৰিত শৰণ লৈ সাজে প্ৰতি মাছ মাংস আহাৰ গ্ৰহণ কৰাজনৰ কথা নাই কোৱা হৰিত শৰণ লৈ হৰি নাম শ্ৰৱণ কীৰ্তন ধৰ্ম হিচাপে যিজনে আশ্ৰয় কৰিছে সেইজনেহে মায়াময় সংসাৰ পাৰাপাৰহীন এই সংসাৰ সমুদ্ৰ অতি অনায়াসে পাৰ হৈ যাব পাৰিব ইয়াৰ এটাও যদি ইফাল সিফাল হয় তেওঁ কিন্তু সহজতে তৰি যাব নোৱাৰে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকেহে মুকুতি পাইবা কহিলো স্বৰূপ মুখেৰে ৰাম বুলি কৈছা হৃদয়ত ৰূপটো নাই ধৰা হৃদয়ত ৰূপটো ধৰিছা মুখেৰে ৰাম বুলি নাই কোৱা এটাও যদি ইফাল সিফাল হয় তেতিয়াহ'লে শাস্ত্ৰই আমাক সেই জীৱই মুক্তি লাভ কৰিব বুলি আমাক পূৰ্ণ ৰূপত সিদ্ধান্ত নাই দিয়া যি লক্ষ্মিত আশা কৰি সদায় আকুল মন তেহু মহা চঞ্চল সৰ্বথা বিষয়ত যত সুখ অন্তত সমস্তে দুখ তাক যত্ন কৰি মৰা বৃথা এতিয়া বিষয়ত যত সুখ আমি ছোৱালী এজনী বিচাৰি ফুৰিছিলোঁ বিয়া পাতিবলৈ ছোৱালীজনী পালোঁ আমি হলোঁ শংকৰ সংঘ ছোৱালীজনী হ'ল বামুণীয়া পন্থ এতিয়া বিয়ৈ পৰলোকগামী হ'ল বিয়ৈ যাব নোৱাৰে এতিয়া কেলে সমাজৰ নিয়ম আছে তাৰমানে উত্তৰটো কি বিষয়ত যত সুখ ছোৱালী এজনী লাগে বিয়া পাতিবলৈ সুখ ভোগ কৰিব বিচাৰিছিলোঁ কিন্তু বিষয়ৰ সুখ ভোগ কৰিবলৈ যাওঁতে অন্তত সমস্তে দুখ শেষত দেখোন সকলো দুখে পালোঁ বিয়ৈ বিয়নী ঘৰত সেই বিপদৰ সময়তো গৈ উপস্থিত হৈ মাত এষাৰ দিবলৈ সমাজে বাধা দি দিলে তেতিয়াহ'লে সুখ হ'ল নে আপোনাৰ মোৰ দুখ হ'ল এতিয়া বিয়া কৰাই স্বাভাৱিকতে দুখ হৈ গ'ল 2 নম্বৰতে চিন্তা কৰিলোঁ সন্তান এটি লাগে 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 সন্তানটো ভগৱন্তই দিলে দিয়াৰ পাছত দেখিলোঁ সন্তানটোক যি নিয়মেৰে শাস্ত্ৰই পৃথিৱীলৈ আনিলে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ বিপৰীতে ভক্ত প্ৰহ্লাদ আৰু ভক্ত ধ্ৰুৱ হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে সেই নিয়মটো অৱলম্বন নকৰি কেৱল কামনা বাসনাযুক্ত হৈ সন্তান এটা লাগে কাৰণে সন্তানটো পৃথিৱীলৈ আনিলোঁ
গৈ শেষত দেখিলোঁ যাৰ কাৰণে শিক্ষাগত অৰ্হতা দি ডাঙৰ মানুহ ডাক্তৰ ইঞ্জিনিয়াৰ কৰাৰ সপোন দেখি দিনক ৰাতি কৰি ৰাতিক দিন কৰি ধন ঘটিলোঁ, সেই সন্তানে বোৱাৰী অনাৰ পাছত পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ দিলে। এতিয়া সুখ পালোঁ নে দুখ পালোঁ? বিচাৰিছিলোঁ সৰ্বপ্ৰথম সুখ, কিন্তু শেষত গৈ দেখিলোঁ সেই সুখেই দুখলৈ ৰূপান্তৰিত হৈ গ'ল। তাক যত্ন কৰি মৰা বৃথা। এইবিলাক যত্ন কৰি কৰি এনে নমৰিবা। গতিকে যেতিয়াই পাৰা, যেনেকৈয়ে পাৰা, ভকতৰ সংগ ভগৱন্তৰ নাম আশ্ৰয় কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰা। এইটোহে আমাক ভাগৱতে সিদ্ধান্ত দিছে। যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইও মহা আপদৰ ঘৰ, যতেক বাঢ়য় ধন ততেক মৃত্যুহে বাঢ়ে আপদ নাহিকে আতপৰ। হাতী নামৰ জন্তুটোৰ আয়ুস কিমান বাৰু? প্ৰায় 100 বছৰ। হাতী নামৰ জন্তুটো। হাতীয়ে খায় কি? কলগছেই প্ৰধান খাদ্য। কিন্তু বাঘ সিংহৰ আয়ুসটো কিমান বছৰ? 30 বছৰমান হ'ব। খায় কি? মাংস। এতিয়া আপুনি মই কি? মনুষ্য। ইয়াত সিদ্ধান্ত দিলে যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইও মহা আপদৰ ঘৰ। যিটো শৰীৰ সুন্দৰ সুঠাম যৌৱন প্ৰাপ্ত কৰি ৰাখিবৰ বাবে আপুনি মই দিনে ৰাতিয়ে মাছ মাংস খাই থাকোঁ, সেই শৰীৰটোত সেই মাছ মাংসৰ কাৰণে মাংস শব্দটোৰ অৰ্থ হ'ল মাংস মোক খালে ময়ো খাম। মাংস যদি আপুনি মই খাওঁ, মাংসই আমাৰ শৰীৰটোক খাই পেলায়। সেইকাৰণে সেই মাছ মাংস ভক্ষণ কৰা সেই ব্যক্তিজনৰ আয়ুসটো বাঘ সিংহৰ দ্বাৰাই আমি চিন্তা কৰিব পাৰোঁ 30 বছৰ। কিন্তু যিসকলে কেৱল সাত্বিক আহাৰ হাতীৰ নিচিনাকৈ গ্ৰহণ কৰে, তেতিয়াহ'লে সেই হাতীৰ আয়ুসটো মানুহ এজন অৰ্থাৎ এজন ব্যক্তিয়ে আমি বেমাৰ আজাৰ নোহোৱাকৈ আমি সুন্দৰ এটা শৰীৰৰ গৰাকী হ'ব পাৰিম। আৰু এটা সুন্দৰ শৰীৰ আমাৰ থাকিলেহে সুন্দৰ এটা মন লাভ কৰিব পাৰিম। সুন্দৰ মনৰ গৰাকী হ'লেহে আমি পৃথিৱীখন সুন্দৰ দেখিব পাৰিম। কাৰণ আমি হ'লোঁ সমস্ত জনা সুন্দৰৰ পূজাৰী। সত্যম শিৱম সুন্দৰম। যতেক বাঢ়য় ধন, যিমানে যিমানে দৰমহাটো বৃদ্ধি হৈ হৈ গৈ থাকিব, ততেক মৃত্যুহে বাঢ়ে আপদ নাহিকে আতপৰ। ততেক মৃত্যুহে বাঢ়ে মানে ধন মাহেকীয়া দৰমহাটো যদি 30,000 আছিল, যেনে তেনে ঘৰটো হাফ ৱাল কৰি ল'লোঁ, 50,000লৈ বাঢ়ি গ'ল, সেই ঘৰটো ভাঙি চট দি ল'লোঁ। মানে ওপৰত ডাঙৰ গধুৰ বস্তু এটা লৈ ল'লোঁ, ভূমিকম্প হ'লে যাতে সেইটো খহি গাতে পৰে, আপুনি মই সহজতে মৰিব পাৰোঁ। দ্বিতীয় চিন্তাটো হ'ল আৰু 10,000 মান বাঢ়ি গ'ল, অহা মাহত ভাল গাড়ী এখন ল'ম। গাড়ীখন দিয়াৰ লগে লগে পুতেকে ঢোক মাৰি পানি গাড়ীখন স্পীডত চলাই গ'ল, মাৰি দিলে অন্য এখন গাড়ীত। এক্সিডেণ্ট হ'ল, দুৰ্ঘটনাগ্ৰস্ত হৈ ইপুৰি পালেগৈ। তাৰমানে যতেক বাঢ়য় ধন ততেকহে মৃত্যু বাঢ়ে। পিছল টাইলছ লগাই ল'লোঁ বাথৰুমত, গা ধুবলৈ গৈ পিছলি পৰিলোঁ, ভৰিটো ভাগি থাকিল। তাৰমানে কি? যতেক বাঢ়য় ধন, ধন দৰমহাটো বাঢ়ি গ'ল কাৰণে আগতে মাটিৰ ঘৰ আছিল, নৰাৰ চালি আছিল, খেৰৰ চালি আছিল, আৰু আপুনি মই পিছল খাই পৰাৰো ভয় নাছিল। কিন্তু এতিয়া পকা কৰি ল'লোঁ, টাইলছ লগাই ল'লোঁ। আমি লগোৱাটো বেয়া বুলি নাই কোৱা, চিন্তাটোহে মাত্ৰ অৱতাৰণা কৰা হৈছে। শাস্ত্ৰই সিদ্ধান্ত দিছে যে যতেক বাঢ়য় ধন, এনেধৰণে যিমানে আমাৰ ধন সম্পত্তি বাঢ়ি গৈ থাকে, ততেক মৃত্যুহে বাঢ়ে আপদ নহিকে আতপৰ। ইয়াৰ পৰা আপদটো আঁতৰি নাযায়, আপদটো চাপি চাপি আহিহে থাকে। সেইকাৰণে যি পাইছোঁ তাতেই সন্তুষ্ট হ'বলৈ যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে ইয়ে শাস্ত্ৰসন্মত শুদ্ধ ভাৱনা, শুদ্ধ বিষয়বস্তু বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ,
যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ। আমি প্ৰত্যেকজনা বাপ আই ব্যক্তি শিশু আবাল বৃদ্ধ বনিতা একেটা শাৰীতে থিয় হৈ আছো। একেটা শাৰীতে থিয় হৈ আছো মানে কি, আমি মৃত্যুৰ ফালেহে আগবাঢ়ি গৈ আছো। কোনো আমি বেলেগ এটা ফালে আগবাঢ়ি গৈ থকা নহয়, কেৱল আমি সকলো মৃত্যুৰ ফালে গৈ আছো। সেই একেটা শাৰীতে আমি থিয় হৈ আছো। কোনোবা এজন আগতীয়াকৈ গৈছে, কোনোবা এজন তাৰ দুদিনৰ পাছত গৈছে, কোনোবা এজন 3 দিনৰ পাছত গৈছে, কোনোবা এজন এমাহৰ পাছত গৈছে। আমিও মাত্ৰ হাঁহি ধেমালি ফূৰ্তি আনন্দ কৰি কৰি সেই মৃত্যু নামৰ শাৰীটোতে আমিও প্ৰত্যেকে গৈ আছো। মাত্ৰ পাৰ্থক্যটো হ'ল আমি মৃত্যু কোনদিনা হ'ব এইটো আমি কোনেও নাজানো বা দৰ্শনটো পোৱা নাই। এইটোৱে হ'ল ভগৱন্তৰ মায়া। আনু যত মনোৰথ পৰম দুৰ্ঘূৰ পথ তথাপিতো তাতে মাত্ৰ ৰতি। এই মাৰোৱাৰী সম্প্ৰদায়ৰ যে ব্যক্তিসকলে যেতিয়া মৰা শটো 4জনে কান্ধত তুলি শ্মশানলৈ লৈ গৈ থাকে, তেতিয়া বাৰু কি বুলি কৈ গৈ থাকে? ৰাম নাম সত্য হে। তাৰমানে ৰাম নামেই সত্য। তপ জপ তীৰ্থ ব্ৰত জাগ যুগ যজ্ঞ দান কাকো নখু মৰে মৃত্যু বেলা। মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নাম এতিক্ষণে গেলা। মৰা সময়ত দদাই দিওঁ বিচনাত পৰি থকা জনক এই ৰাম বুলি কওকচোন। বাকী সংগীসকলে গৈ কৃষ্ণ বুলি কওকচোন। গীতা শাস্ত্ৰ পঢ়িব, ভাগৱত পঢ়িব বিচনাত পৰি থকা ব্যক্তিজনৰ ওচৰত। জীৱনটো ওম গণেশায় নম, ওম বিশ্বকৰ্মায় নম, ওম দুৰ্গায় নম। গোটেই বাকী দেৱ দেৱতাসকলক ভজিলে জীৱনটো। মৰিবৰ সময়ত বুজি পালে ৰাম নামে সাৰ। বুজি পালে কোনজনে? বাকীসকলে। কেতিয়া? যেতিয়া হটো কান্ধত লৈ গ'ল, আকৌ ঘূৰি আহি ওম নম শিৱায় হৈ থাকিলে। এইটোৱে হ'ল ভগৱন্তৰ মায়া। তাৰমানে আমি চকুৰ আগত মৃত্যু দেখিলো, কিন্তু কোনেও কেতিয়াও কালিলৈ যে মই মৰিম এইটো কোনেও নাভাবো। এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। গতিকে আমি চিন্তা কৰিব লাগে কেনেকৈ, আৰু আমি কৰি আছো কেনেকৈ। এনেধৰণে আমাক সিদ্ধান্ত দিলে, যিটো আত্মা প্ৰিয়তম সুখৰ সাগৰ দেৱ কদাচিতো তান্ত নাহি মতি। পৰম আত্মা প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নামলে আপুনি মই পিঠি দিওঁ, বাকীখিনিক আশ্ৰয় কৰোঁ। এইটোৱে হ'ল আমাৰ অপৰাধ বুলি কৈছে। যিটো পুণ্য কৰি পাৱৈ স্বৰ্গ তহিতো নাহিকে সুখ ইন্দৰো পতন আচৈ জাত। পুণ্য কৰি আমি স্বৰ্গলৈকে যাব পাৰিম, কাৰণ ভাগৱতে কৈছে তৰিলো তৰিলো বুলি সুপুত্ৰ বলে দেখ ঐৰে স্বৰ্গবাসী। হেৰে স্বৰ্গবাসী চোৱাচোন, মই নৰকত আছিলো, স্বৰ্গলৈ আহিব পাৰিলো কেনেকৈ? মোৰ এৰি থৈ অহা সংসাৰত সুপুত্ৰৰ সৎ কৰ্মৰ কাৰণে মই স্বৰ্গলৈকে আহিব পাৰিলো। কিন্তু শাস্ত্ৰই এই মুহূৰ্তত ক'লে পুণ্য কৰি পাৱৈ স্বৰ্গ। এটি জীৱই পুণ্য কৰাৰ কাৰণে স্বৰ্গলৈকে যাব পাৰে, কিন্তু ইন্দ্ৰৰো পতন আছে জাত। স্বৰ্গৰ ৰজা হ'ল ইন্দ্ৰহে। ইন্দ্ৰৰো দেখোন এদিন মৃত্যু হয়। তেতিয়াহ'লে আপুনি মই মৃত্যু লোকলৈ গৈ লাভ কি হ'ব? ইয়াতো মৃত্যু হয়, স্বৰ্গতো আপোনাৰ মোৰ মৃত্যু আছে, কাৰণ ইন্দ্ৰৰো এদিন আমাৰ নিচিনাকৈ মৃত্যু চিৰন্তন সত্য। দ্বিতীয়তে সিদ্ধান্ত দিলে, অনেক তপস্যা কৰি যদি ব্ৰহ্ম লোক পাৱৈ। অনেক তপস্যা কৰি যদি এটি জীৱ ব্ৰহ্ম লোকলৈকো যাব পাৰে, তহিতো কালৰ নেৰাই হাত। ব্ৰহ্ম লোকতো কালৰ পৰা হাত সাৰিব নোৱাৰে এটি জীৱ। তাৰমানে ব্ৰহ্মাৰো মৃত্যু আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাও কালৰ হাতৰ পৰা হাত সাৰিব পৰা নাই। তেনে ক্ষেত্ৰত আপুনি মই যি পুত্ৰ এই সংসাৰত এৰি থৈ যাম, শাস্ত্ৰই কি বুলি ক'লে? পুত্ৰই উদ্ধাৰে বুলি যদি কহি আছে শাস্ত্ৰ। পুত্ৰৰ দ্বাৰা যদি এটি জীৱ এই সংসাৰৰ পৰা তৰি যাব পাৰিব বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে সেই পুত্ৰজন কোন জানানে?
বৈষ্ণৱ পুত্ৰক প্ৰতি কহি আছে মাত্ৰ। সেইজন বৈষ্ণৱ পুত্ৰৰ কথাহে কৈছে আকৌ। দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেলাৱে নৰকত। যদি আপুনি মই জন্ম দিয়া সন্তানটো দুষ্ট, হিৰণ্যকশিপুৰৰ নিচিনা, কংসৰ নিচিনা অধাৰ্মিক অত্যাচাৰী হয়, তেতিয়াহ'লে আপুনি মই ভকত হ'লেও স্বৰ্গত যদি থাকিবলৈ পাওঁ পুণ্য কৰ্মৰ ফলত, আপোনাৰ মোৰ পুত্ৰৰ অপকৰ্মৰ কাৰণে স্বৰ্গ সন্তে পিতৃকক পেলাৱে নৰকত। তাৰমানে আমি নৰকলৈহে যাব লাগিব। এতিয়া আমি শৰণ, ভজন, ভক্তি, সদাচাৰ, নিষ্কাম প্ৰাৰ্থনা, এই 4 নাম ভকত হৈ পৰমাৰ্থিক ভকত হ'লো, কিন্তু আমাৰ সন্তানবিলাক তাৰ বিপৰীত পথে গতি কৰিছে। এতিয়া আমি স্বৰ্গলৈ যাম নে নৰকলৈ যাম, চিন্তা আপোনাৰ মোৰ নিজৰ নিজৰ শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে। ঐহে আদি মহা কষ্ট, নিজ কৰ্মে হৈ নষ্ট, কৃষ্ণ কথা নপঢ়ৈ কৰ্ণত, কৃষ্ণত ভকতি এৰি আনত বিশ্বাস কৰি, মৰৈ ঘূৰ যাতনা তাপত। এইটোৱে হ'ল এটা জীৱৰ কাৰণে মহান কষ্ট, নিজ কৰ্ম দুখত নষ্ট হোৱাটো। কৃষ্ণ কথা নপঢ়ৈ কৰ্ণত, কাণেৰে কৃষ্ণ কথা শুনিবলৈ ইচ্ছা নকৰিলোঁ, ভকতৰ সংগলৈ যোৱা, তোমালোকে যোৱা, মোৰ ধান দাবলৈ আছে, আদি আদি বিষয়বস্তুৰ চিন্তা কৰি ভকতৰ সংগলৈ পিঠি দিলোঁ। কৃষ্ণৰ ভকতি এৰি আনত বিশ্বাস কৰি, গুৰুদেৱ নাম ভকতৰ আশ্ৰয় নকৰি, ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাসকলক পূজা অৰ্চনা কৰি জীৱৰ কল্যাণ হ'ব বুলি ভাবি যি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আশ্ৰয় কৰিছোঁ, মৰৈ ঘোৰ যাতনা তাপত। তেতিয়াহ'লে সেই জীৱ ঘোৰ যাতনা তাপত পৰিব লাগিব। সিদ্ধান্ত দিলে আমাক, ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে, ভজে অন্য দেৱতাক। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক। যদি ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক ভজনা কৰোঁ, তেতিয়াহ'লে সেইজনৰ অৱস্থাটো কি? কুকুৰৰ লান যে ধৰি মোৰ হজনে, খোজে সিন্ধু তৰিবাক। নিজৰ পোহনীয়া কুকুৰটো সাগৰৰ পানীলে দলি মাৰি দি, নিজেও সাগৰৰ জলৰাশিত জাপ মাৰি দি কুকুৰটোৰ নেজডালত ধৰি বিশাল সমুদ্ৰ পাৰ হৈ যাবলৈ যি বৃথা চেষ্টা কৰি আছোঁ, ঈশ্বৰ কৃষ্ণক চিন্তা নকৰি আন দেৱতাৰ জৰিয়তে আমি কৃপা লাভ কৰিম বুলি ভবাটো হ'ল তেনে এক ব্যৱস্থা। আমাক শাস্ত্ৰই এনেধৰণে সিদ্ধান্ত দিছে। সেইকাৰণে কৃষ্ণৰ ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ঘোৰ যাতনা তাপত। যদি কৃষ্ণক এৰি আনক বিশ্বাস কৰোঁ, তেতিয়াহ'লে ঘোৰ যাতনা ভোগ কৰিব লাগিব। ৰাম 4 বেদ 14 শাস্ত্ৰ, সবাৰুৱে হিষে তত্ত্ব, মোক্ষ ধৰ্ম হৰি গুণ নাম, হেন তত্ত্ব কথা জানি, সময় যাৰ যত প্ৰাণী, অদাকি হবে বোলা ৰাম ৰাম,
চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। ব্ৰহ্মাৰ মুখ কেইখন? 4খন। আপোনাৰ মোৰ মুখ কেইখন? এখনহে। ব্ৰহ্মাদেৱে 4খন মুখেৰে পাত পাতকে পঢ়ি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত কেৱল পালে হৰি নাম, যি নামত জীৱৰ কল্যাণ সাধন হ'ব। আৰু সেই নামকে আশ্ৰয় কৰিবলৈ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক উপদেশ প্ৰদান কৰি দিছে। আৰু বৰ্তমান পাঠ 10ম স্কন্ধ আদি ভাগ 24 ছন্দভাগীয়ে আমাক এনেধৰণে সিদ্ধান্ত দিলে। সময় যথেষ্ট হ'ল, 4 বাজু হ'ল, ইতিমধ্যে পদো ছেদ পৰিছে। গতিকে আমি সমস্তজনে আপোনাৰ মহামহন্তৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে যে আমি মহামূঢ়মতীয়ে আপোনাৰ মহামহন্তৰ মহান দায়িত্ব পালন কৰিবলৈ যাওঁতে কায় বাক্য মন অহমম্ম ভাৱে যি অপৰাধ ৰৈ গ'ল, শত সহস্ৰ কোটি অপৰাধ আপোনাৰ মহামহন্ত আমাক ক্ষমা দিব। আমি মহামূঢ়মতীৰ ওপৰত অৰ্পণ কৰা মহান দায়িত্বভাগী ইমানতে বিৰাম দিয়া হওক বুলি ভাবি আমি আপোনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।